নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি 2023 চনৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক চন্দ্ৰযান 3 ৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম তো এই টপিকটো আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ টপিক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিলে শেষত কমেন্টত জনাই দিব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই প্ৰিপাৰেচনটো কেনেকুৱা হৈছে চেক কৰিব বিচাৰে যেহেতু আপোনালোকৰ এক্সামৰ বাবে এতিয়া মাত্ৰ 15 দিন মান সময় আছে সেয়ে যদি আপোনালোকে চেক কৰিব বিচাৰে যে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে তো আপোনালোকৰ বাবে এখন আমি মক টেষ্ট তৈয়াৰ কৰিছো এই মক টেষ্টখন মাত্ৰ 25 টকা পে কৰি পিনে আপোনালোকে আমাৰ পৰা লৈ ল'ব পাৰিব আৰু আপোনালোকে কিমান প্ৰিপাৰেচন হৈছে চেক কৰিব পাৰিব আৰু যদি কাবাৰ এডিআৰই বা আসাম পুলিচৰ বাবে সম্পূৰ্ণ সিলেবাস থকা পিডিএফ লাগে তেতিয়াহলে পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি পিনে এই পিডিএফ সমূহ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজি ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰো বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দা লঞ্চ ডেট ফৰ চন্দ্ৰযান 3 মিছন চন্দ্ৰযান 3 মিছনৰ আৰম্ভণি তাৰিখ কিমান কাৰেক্ট আনসাৰটো অপচন বি 14 জুলাই 2023 বন্ধুসকল 2023 চনৰ 14 জুলাই তাৰিখে চন্দ্ৰযান 3 মিছনৰ আৰম্ভণি হৈছিল পিছৰ প্ৰশ্নটো হৈছে which launcher is used for Chandrayaan 3 চন্দ্ৰযান 3 ৰ বাবে কোনটো লঞ্চাৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো অপচন সি GSLV MK3 বন্ধুসকল চন্দ্ৰযান 3 ৰ বাবে GSLV MK3 নামৰ লঞ্চাৰটো ব্যৱহাৰ কৰা হৈছিল ইয়াৰ লগতে মনত ৰাখি থব চন্দ্ৰযান 3 ৰ বাবে LVM3 M4 নামৰ ৰকেটটি ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে where will Chandrayaan 3 land on the moon চন্দ্ৰযান 3 কোত অৱতৰণ কৰিব কাৰেক্ট আনসাৰটো অপচন এ নিয়াৰ দা সাউথ পোল বন্ধুসকল চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 অৱতৰণ কৰিব নেক্সট কোৱেশ্চনটো হৈছে how much did Chandrayaan 3 mission cost চন্দ্ৰযান 3 মিছনৰ খৰচ কিমান কাৰেক্ট আনসাৰটো অপচন সি 615 crores চন্দ্ৰযান 3 মিছনৰ খৰচ হৈছে 615 কোটি নেক্সট কোৱেশ্চনটো হৈছে which of the following is missing in Chandrayaan 3 চন্দ্ৰযান 3 তলৰ কোনটো নোহোৱা হৈছে কাৰেক্ট আনসাৰটো অপচন সি অৰবিটাৰ বন্ধুসকল চন্দ্ৰযান 3 ত ৰভাৰ আৰু লেণ্ডাৰ এই দুইটা আছে কিন্তু অৰবিটাৰ নাই ইয়াৰ লগতে মনত ৰাখি থব চন্দ্ৰযান 3 ৰ ৰভাৰখনৰ নাম হৈছে প্ৰজ্ঞান আৰু লেণ্ডাৰটোৰ নাম হৈছে বিক্ৰম নেক্সট প্ৰশ্নটো হৈছে which country is the fourth country to successfully land a spacecraft on the moon চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ কোনখন কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডিয়া বন্ধুসকল চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হৈ পৰিছে ভাৰত নেক্সট কোৱেশ্চনটো হৈছে how did Chandrayaan 2 welcome Chandrayaan 3 চন্দ্ৰযান 2 এ চন্দ্ৰযান 3 ক কেনেদৰে আদৰিলে কাৰেক্ট আনসাৰটো অপচন সি ওয়েলকাম বাডি চন্দ্ৰযান 2 এ ওয়েলকাম বাডি বুলি কৈ চন্দ্ৰযান 3 ক আদৰিলে নেক্সট কোৱেশ্চনটো হৈছে when was the first rocket launched from India ভাৰতৰ পৰা কেতিয়া প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি 21 নৱেম্বৰ 1963 বন্ধুসকল 1963 চনৰ 21 নৱেম্বৰ তাৰিখে ভাৰতৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে when was Chandrayaan 1 launch চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 22 অক্টোবৰ 2008 বন্ধুসকল 2008 চনৰ 22 অক্টোবৰ তাৰিখে চন্দ্ৰযান প্ৰথম উৎক্ষেপণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে in which year did man walk on the moon for the first time কোন চনত মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰত খোজ পেলাইছিল কাৰেক্ট আনসাৰটো অপচন সি 1969 বন্ধুসকল 1969 চনৰ 16 জুলাই তাৰিখে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথমবাৰৰ বাবে খোজ পেলাইছিল নেক্সট কোৱেশ্চনটো হৈছে who is known as the missile man of India most important question হয় বন্ধুসকল ভাৰতৰ মিসাইল ম্যান বুলি কাক জনা যায় কারেক্ট आंसर অপশন ডি এপিজে আব্দুল কালাম
বন্ধুসকল APJ আব্দুল কালামক ভাৰতৰ মিসাইল ম্যান বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে when was ISRO formed ISRO কেতিয়া গঠন হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 15 আগষ্ট 1969 1969 চনৰ 15 আগষ্ট তাৰিখে ISRO গঠন কৰা হৈছিল বন্ধুসকল ISROৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু এই ISROৰ হেডকোৱাৰ্টাৰ বেংগালুৰুত অৱস্থিত আপোনালোকে এইকেইটা মনত ৰাখি থব কেতিয়াবা পৰীক্ষাত ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who is the owner of the Indian Space Research Organization ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মালিক কোন কাৰেক্ট আনসাৰটো অপচন এ ডিপাৰ্টমেন্ট অফ স্পেচ বন্ধুসকল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ওনাৰ হৈছে স্পেচ ডিপাৰ্টমেন্ট নেক্সট কোৱেশ্চনটো হৈছে what is the full form of PSLV PSLV ৰ সম্পূৰ্ণ ৰূপটো কি কাৰেক্ট আনসাৰটো অপচন বি পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল বন্ধুসকল PSLV ৰ সম্পূৰ্ণ ৰূপটো হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল পিছৰ প্ৰশ্নটো চাও which satellite is responsible for communications meteorological service and television broadcasting in India ভাৰতত যোগাযোগ আৰু বতৰ বিজ্ঞান সেৱা আৰু টেলিভিছন সম্প্ৰচাৰৰ বাবে কোনটো উপগ্ৰহ দায়বদ্ধ এ কাৰেক্ট আনসাৰটো অপচন ডি ইনসাট বন্ধুসকল ভাৰতত যোগাযোগ বতৰ বিজ্ঞান সেৱা আৰু টেলিভিছন সম্প্ৰচাৰৰ বাবে ইনসাট নামৰ উপগ্ৰহটো দায়বদ্ধ ইনসাটৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখি থব ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্ডিয়ান নেশ্যনেল স্যাটেলাইট সিস্টেম নেক্সট কোৱেশ্চনটো হৈছে what is the landing schedule for Chandrayaan 3 চন্দ্ৰযান 3 ৰ অৱতৰণৰ সময়সূচী কি কাৰেক্ট আনসাৰটো অপচন সি 23 আগষ্ট 2023 বন্ধুসকল 2023 চনৰ 23 আগষ্ট তাৰিখে চন্দ্ৰযান 3 অৱতৰণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who is the director of the Chandrayaan 3 mission চন্দ্ৰযান 3 মিছনৰ পৰিচালক কোন কাৰেক্ট আনসাৰটো অপচন এ বীৰা মুথুবেল বন্ধুসকল চন্দ্ৰযান 3 মিছনৰ পৰিচালক হৈছে বীৰা মুথুবেল ইয়াৰ লগতে মনত ৰাখি থব চন্দ্ৰযান 3 ৰ মিছন ডাইৰেক্টৰ হৈছে মোহন কুমাৰ নেক্সট কোৱেশ্চনটো হৈছে who is the rocket woman behind Chandrayaan 3 mission চন্দ্ৰযান 3 মিছনৰ আৰৰ ৰকেট মহিলা কোন কাৰেক্ট আনসাৰটো অপচন বি ঋতু কৰিধল চন্দ্ৰযান 3 মিছনৰ আৰৰ ৰকেট মহিলা গৰাকী হৈছে ঋতু কৰিধল পিছৰ প্ৰশ্নটো হৈছে where was Chandrayaan 2 launch চন্দ্ৰযান 2 কোত উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি সতীশ ধাৱন স্পেচ চেণ্টাৰ সেকেন্ড লঞ্চ পেড বন্ধুসকল চন্দ্ৰযান 2 সতীশ ধাৱন স্পেচ চেণ্টাৰ সেকেন্ড লঞ্চ পেডৰ পৰা উৎক্ষেপণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে when was Chandrayaan 1 launch চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 22 অক্টোবৰ 2008 বন্ধুসকল 2008 চনৰ 22 অক্টোবৰ তাৰিখে চন্দ্ৰযান 1 উৎক্ষেপণ কৰা হৈছিল ইয়াৰ লগতে মনত ৰাখি থব বন্ধুসকল 2019 চনৰ 22 জুলাই তাৰিখে চন্দ্ৰযান 2 উৎক্ষেপণ কৰা হয় দুইটা আপোনালোকে মনত ৰাখি থব চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল আৰু চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 1 হৈছে 2008 চনৰ 22 অক্টোবৰ আৰু চন্দ্ৰযান 2 হৈছে 2019 চনৰ 22 জুলাই তাৰিখে নেক্সট কোৱেশ্চনটো হৈছে when did Mongolian 1 enter the Mars orbit মংগলযান 1 কেতিয়া মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি 24 সেপ্টেম্বৰ 2014 বন্ধুসকল 2014 চনৰ 24 সেপ্টেম্বৰ তাৰিখে মংগলযান 1 মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে where is বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি থিৰুৱন্তপুৰম বন্ধুসকল বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰটো কেৰালাৰ থিৰুৱন্তপুৰমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে when was the first rocket launched from India ভাৰতৰ পৰা কেতিয়া প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি 21 নৱেম্বৰ 1963 1963 চনৰ 21 নৱেম্বৰ তাৰিখে ভাৰতৰ পৰা প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে where is the
ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰিম'ট সেন্সিং অৰ্থাৎ IIRS লোকেটেড ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান ক'ত আছে বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি দেহৰাদুন উত্তৰাখণ্ডৰ দেহৰাদুনত ভাৰতীয় ৰিম'ট সেন্সিং প্ৰতিষ্ঠান অৰ্থাৎ IIRS লোকেটেড আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো হৈছে which missile was developed under APJ Abdul Kalam's guidance APJ Abdul Kalamৰ নিৰ্দেশনাত কোনটো মিসাইল নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি পৃথিৱী বন্ধুসকল পৃথিৱী আৰু অগ্নি এই দুইটা মিসাইলে APJ Abdul Kalamৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছিল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ